বিবাহ কাৰ্য সম্পাদনা হোৱাৰ সময়ত আমাৰ যিজন পুৰোহিত, যিজন বিবাহ পৰিচালক, যিজন অভিজ্ঞ, সেই অভিজ্ঞ ব্যক্তিজনীয়ে বুজনিত কয় যে ছোৱালীজনী লক্ষী স্বৰূপা আই আৰু ল'ৰাটো হৈছে বিষ্ণু স্বৰূপা বৰ। মানে বিষ্ণু স্বৰূপা বৰৰ লগত লক্ষী স্বৰূপা আইৰ যুগ্ম জীৱন। কাৰ আগত কোৱা হয়? ভকতক সাক্ষী কৰি মহাভাগৱতত সেই পৰিচয়টো দিয়া হয়। কিন্তু আমাৰ যুগ্ম জীৱনৰ যুৱক যুৱতীহালে অন্যমনস্ক হৈ কথাটোত যদি ভাবি লয়, তেতিয়াহ'লে তেওঁলোকৰ সেই মুহূৰ্তটোৰ কাৰণেহে তেওঁলোক লক্ষী স্বৰূপা আই আৰু বিষ্ণু স্বৰূপা বৰ হ'ব। যদি হাড়ে হিমজুৱে কয় মোক ভকতৰ সন্মুখত ভাগৱতৰ আগত মোক বুজনি দিওঁতা গোসাঁইজনে, ভকতজনে, বিধি পাঠ কৰা মহান ব্যক্তিজনে কৈছে যে মই বিষ্ণু স্বৰূপা বৰ, মই এলা পেচা মানুহ নহয় আৰু তুমি হৈছা লক্ষী স্বৰূপা আই। গতিকে লক্ষীয়ে বিষ্ণুৰ লগত কেনেকৈ থাকে? কোনোবা দিনা টান কথা কৈছে নেকি? কোনোবা দিনা তেওঁলোকৰ বুজাবুজি ভুল হৈছে নেকি? কেতিয়াও হোৱা নাই। স্বাভাৱিকতে লক্ষী নাৰায়ণে বৈকুণ্ঠৰ মালিক, গতিকে তুমি ময়ো ঘৰখনৰ মালিক, নহয়নে বাৰু? লক্ষী নাৰায়ণ যেনেকে বৈকুণ্ঠৰ মালিক, তুমি ময়ো এখন ঘৰৰ মালিক। তুমিও মোক সন্মান কৰিবা, ময়ো তোমাক সন্মান কৰিম। এই সন্মানৰ যিটো বাকজৰী, এই বাকজৰীডাল আমি পৰস্পৰে ধৰি ৰাখিব লাগে। আৰু বিবাহৰ পাছত আমাৰ সেই বাকজৰীডাল আমি এৰি দিওঁ, যাৰ কাৰণে আমাৰ মাজত এটা ডাঙৰ শত্ৰু সোমাই পৰে, যাৰ নাম হৈছে সন্দেহ। প্ৰথমতে ভালেই থাকে বিবাহখন, এমাহ দুমাহ ছমাহ বছৰ দিন ভালেই গ'ল। তাৰ পাছত তাতেই এটা বীজ অংকুৰিত হ'ল, সেই বীজটো নামেই হৈছে সন্দেহ। আৰু এই সন্দেহ নামৰ বীজটো নিৰ্মূল কৰিবলৈ বিজ্ঞানে নোৱাৰে। কোনো ঔষধে সেই সন্দেহ নামৰ বীজটো নিৰ্মূল কৰিব নোৱাৰে। এই সন্দেহ নামৰ বীজটো নিৰ্মূল কৰিব পাৰিব কেৱল এটা নিৰ্মল মনৰ ভাৱনাই। গতিকে নিৰ্মল মনৰ ভাৱনাৰ সময়ত আমি সেই ছোৱালীজনীক বিবাহৰ সময়ত খুব সুন্দৰকৈ সজাই পৰাই দিব লাগিব। মই বিবাহৰ সন্দৰ্ভত অলপ কথা পাতি লৈছোঁ দেই, কাৰণ আইদেউ তুমি যাবাগৈ নতুন এখন ঘৰলৈ, ওলাই সোমাই ফুৰিবা পুৰণিখন দানি লৈ। এই নৈতিকতাৰ যিবিলাক গুণ, সেই গুণবিলাকৰ শব্দৰ গাঁথনিত ছোৱালীজনীৰ মনটোৱে জীপাল হৈ যায়। মাৰৰ সলনি শাহু আইক পাবা, অ দেউতাৰৰ সলনি শহু দেউক পাবা। কিমান তত্ত্ব কথা চোক। যিজনী ছোৱালীয়ে সেই কথাবিলাকত গুৰুত্ব দিয়ে, সেই ছোৱালীজনীয়ে সেইখন ঘৰত গৈ পেলাই সেই পিতৃ মাতৃহালক ইয়াত এৰি থৈ অহা পিতৃ মাতৃৰ দৰে সমমৰ্যাদা দিব। কেৱল সেই কথাষাৰ ছোৱালীজনীকেই কৈছে নেকি? ল'ৰাটোকো কৈছে। এজন ল'ৰাই হওক ছোৱালীয়ে হওক, দুজন দেউতাক থাকে। এজন ল'ৰাই হওক ছোৱালীয়ে হওক, দুগৰাকী মাতৃ থাকে। মোৰ নিজৰ জন্মদাত্ৰী মা দেউতা আৰু মোৰ মানুহগৰাকীৰ জন্মদাত্ৰী মা দেউতা সমতুল্য। মই বিয়া পাতি অনা ছোৱালীজনীয়ে মোৰ মা দেউতাকক গুৰুত্ব দিব লাগে, আৰু মই মোৰ মানুহজনীৰ মা দেউতাকক হ'লে গুৰুত্ব নিদিলেও হয়। এইটো কিবা কথা হ'লনে? গতিকে এনেধৰণৰ ভুল বুজাবুজিৰ কাৰণেও সংসাৰত বহু বিবাহ বিচ্ছেদ হৈছে। গতিকে এই বিবাহবোৰ তেতিয়াহে নিৰ্মূল হ'ব যদি আমি জানি বুজি শিকি সংসাৰৰ জয়যাত্ৰাত পদাৰ্পণ কৰোঁ।
আৰু এই ফৰ্মুলাবিলাককে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে উদ্ঘাটন কৰিছে সংস্কৃতৰ পৰা। সংসাৰ স্বৰূপে গৃহ অন্ধকূপে, সংসাৰ স্বৰূপে গৃহ অন্ধকূপে, তলগৈলুনি তেনিত, কিন্তু ৰাম নামে সংসাৰ দহয়, ঐটো কোন প্ৰায়চিত, ইটো অধৰ্মক নামক নলাগৈ, খন্দাইবো সংযম দ্বাৰে, চিগালক যেন সিংহক নলাগৈ, কুকুৰে খেদাইতে পাৰে। ইমান সুন্দৰ উপমাবিলাক, ইমান সুন্দৰ যুক্তি আৰু উক্তিবিলাক ধৰ্মশাস্ত্ৰত নিহিত হৈ আছে। আৰু এই উক্তিবিলাক আমাৰ সকলো মানৱ জাতিৰ কাৰণে, ইয়াত কোনো এটা জাতি মানুহৰ কাৰণে এই উক্তিবিলাক দিয়া নাই, সকলো মানৱ জাতিৰ কাৰণে এই উক্তিবিলাক ধৰ্মশাস্ত্ৰই দিছে। যদি সংসাৰখনৰ এই জাল যাতনাৰ পৰা তুমি হাত সাৰিম বুলি ভাবিছা বন্ধু, এই সংসাৰৰ জ্বালা যাতনাবিলাক তুমি যদি দূৰৰ পৰা ভাবা, ইহঁত হিমালয় সদৃশ, ইহঁতক তুমি লৰচৰ কৰিব নোৱাৰিবা। আৰু যদি তুমি ওচৰৰ পৰা গৈ ভাবা, ইয়াক যদি তুমি অনুশীলন কৰা, তেতিয়া তুমি গম পাবা যে শিয়াল এটা খেদাবৰ কাৰণে সিংহ এটা প্ৰয়োজন নাই। শিয়াল এটা খেদাবৰ কাৰণে যেনেকৈ সিংহ এটা প্ৰয়োজন নাই, কুকুৰটোৱেও শিয়ালটো খেদাব পাৰে। সংসাৰত যিমানো ঘাত প্ৰতিঘাত সমস্যা হওক, এই সমস্যাবিলাকৰ পৰা নিজক মুক্ত কৰিবৰ কাৰণে কোনো যাগ যজ্ঞ পূজা পাতল তীৰ্থ ভ্ৰমণ এইবিলাকৰ প্ৰয়োজন নাই। আত্মসংযম, আত্মসংযম, যি আত্মসংযমৰ শক্তি ভগৱন্তই জন্মসূত্ৰে আমাক দিছে, আমাক জন্মসূত্ৰে দিছে, সি ল'ৰাই হওক ছোৱালীয়ে হওক। যে অকল ল'ৰাবিলাকক এই শক্তিটো দিছে এনে নহয়, বোলে অকল ছোৱালীবিলাকক এই শক্তিটো দিছে এনে নহয়। আমি জন্মসূত্ৰে ঈশ্বৰৰ পৰা এই সংযম শক্তি লাভ কৰিছোঁ, কিন্তু আমি সংযম শক্তি প্ৰয়োগ কৰা নাই। ভঁৰালত ঠাঁচ খাই আছে নতুন ধানৰ চাউল, কিন্তু আমি খোৱা নাই 5 কেজি যে চৰকাৰৰ পৰা পাই আছোঁ। মানে ধান মৰাৰ এলাহত, ধান জৰাৰ এলাহত, মেচিনলৈ যোৱাৰ এলাহত আমি ঘৰৰ ধানকেইটা ঘৰতে মলঙিবলৈ দিছোঁ। আমি ফ্ৰীকৈ পোৱা চাউলকেইটাই ভাত বনাই খাইছোঁ। আমাতকৈ বাৰু অজ্ঞানী মানুহ আছেনে? ধুনীয়া পোচাক এযোৰ গড়ৰ গডৰেজত সোমাই আছে, আমি মানে যিযোৰ মানে মলিয়ন সেইযোৰকে পিন্ধি পেলাই সময় পাৰ কৰিছোঁ। আমাতকৈ বাৰু অজ্ঞ কোনোবা আছেনে? সেইকাৰণে কোৱা হয়, শুনো আলি এনো দেহা, এনেহে গঢ়িলো, মৰিচিকা বিচাৰি সময় পাৰ কৰিলো, মায়াৰ মাধুৰী পায় মোৰে গুৰুদেৱ, তোমাক নভজিলো। এবাৰ সকলোৱে গাওঁ দিয়ক, ভাল লাগিব। হি ৰাম ৰামে শুনো আলি এনো দেহা, এনেহে গঢ়িলো, মৰিচিকা বিচাৰি সময় পাৰ কৰিলো, মায়াৰ মাধুৰী পাই মোৰ গুৰুদেৱ, তোমাক নভজিলো, তোমাক নভজিলো। কৃষ্ণ, কম ডাঙৰ কথা এইবিলাক। মায়াৰ মাধুৰী,
মাধুৰী মানে মায়াৰ যিটো শক্তি, মায়াৰ শক্তি আমাক এনেকুৱাকৈ বান্ধি পেলালে, এনেকুৱাকৈ আবদ্ধ কৰিলে, যাৰ কাৰণে আমি গুৰুজনাক চিনি পায়ো আমি ভজিবলৈ কুণ্ঠাবোধ কৰিছোঁ। গতিকে আমাতকৈ দুৰ্ভগীয়া কোনোবা আছেনে? এতিয়াও লগন উকলি যোৱা নাই বন্ধু, জীৱন গাতত বহুতেই লংগৰ পেলালে, তুমিও পাৰিবা। আৰু এই আপ্ত বাক্যকে সাৰোগত কৰি আপুনি মই যদি আজিৰ পৰাই মন বান্ধো, আজিৰ পৰা, অতীতত হৈ যোৱাখিনি বাদ দিয়ক, আজিৰ পৰাও যদি আমি মন বান্ধো যে মোৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মোৰ ইষ্ট দেৱতা, অনাদি অনন্ত জগতৰ ঈশ্বৰ, এই সংলাপ, এই বটবৃক্ষৰ বীজ মই যদি আজিৰ পৰাও ৰোপণ কৰোঁ, তেতিয়াহ'লে মই মনুষ্য জীৱন সফল কৰিব পাৰিম, পাৰিম, পাৰিম। এই কথাষাকে আমাৰ মহাভাগৱতৰ অমৃত কথাত উল্লেখ হৈছে। যিটো জনে কুশলক চিন্তে আপোনাৰ, হেন জানি দুহ নিচিন্তিবাকে কাৰ, ইহ বৰ লোক নাহি দ্ৰোহীৰ কল্যাণ, বিস্তৰ কহিব কিবা তুমি সৰ্বজান। মোৰ ল'ৰাটোৱেহে সুখৰ গৰাকী হওক, মোৰ ল'ৰাটোৰহে উন্নতি হওক, এই বুলি ভাবি এগৰাকী মাতৃয়ে আনৰ ল'ৰাক, আনৰ সন্তানক কটু বাক্য কৈছিল, গোৰ মাৰিছিল বকৰাণীত পেলাবলৈ, কিন্তু বকৰাণীৰ বিপৰীতে গংগাত পৰিল। সেই ল'ৰাটোৰ নামেই হৈছে উত্তানপাতৰ সন্তান, আই সুনীতিৰ পুত্ৰ ধ্ৰুৱ। যে এই ধ্ৰুৱ, তই যি ৰাজসিংহাসনলৈ ঢাপলি মেলিছ, সেই ৰাজসিংহাসন মোৰ পুত্ৰ উত্তমৰ বাবেহে, তোৰ বাবে নহয়। অৰ্থাৎ এই বাক্যষাৰে দ্ৰোহ আচৰণ কৰিছিল। আমাক এই লেখনিত কৈছে যে হে মনুষ্যগণ, তুমি যদি তোমাৰ নিজৰ উন্নতিৰ কথা ভাবা, তুমি আনৰ দ্ৰোহ কেতিয়াও নাভাবিবা। আৰু আজি সেই মাতৃ সুৰুচিয়ে আনৰ সন্তানৰ ক্ষতি হওক, মোৰ সন্তানৰ উন্নতি হওক বুলি আনক দ্ৰোহ আচৰিছিলে, যাৰ কাৰণে নিজৰ সন্তানটো আধৰুৱা হ'ল জীৱন। গতিকে আমি ঘনাক্ষেও আনৰ দ্ৰোহ কৰাৰ কথা চিন্তা কৰিব নালাগে। যি মনুষ্যই আনৰ দ্ৰোহৰ পৰা মুক্ত হৈ নিজে যি পাইছে তাতেই সন্তুষ্ট হৈ পৰম ঈশ্বৰে দিয়া প্ৰসাদ বুলি গ্ৰহণ কৰে, সেই মনুষ্যৰে আজি নহয় কালিলৈ সফলতাৰ শিখৰত উপনীত হ'ব পাৰিব। এয়া ধৰ্মশাস্ত্ৰৰ বিধান। গতিকে বুদ্ধিবান মাতৃয়ে নিজৰ সন্তানক সদায় এটাই দিয়ে, বোপাই ও কমল নয়ন এক, কমল নয়ন এক নাৰায়ণ বিনে, তোৰ ইটো দুখ খন্দাই বেকবা ৰে কোনে, যদিহে বান সহবো পাই উত্তম সম্পত্তি, ভজতে বে ভকত চল যদুপতি, ভজতে বে ভকত চল যদুপতি।
সেই ধ্ৰুৱই যেনেকৈ সেই মাতৃৰ আলাসৰ লাৰু আছিল, শিশুৰ পৰা বৃদ্ধলৈকে আপুনি ময়ো আমাৰ মাজনীৰ কাৰণে তেনেকুৱাই একোটা আলাসৰ লাৰু। গতিকে আমাৰ মাতৃ সদৃশ, আমাৰ দেউতাতুল্য প্ৰভুসকল, সমাজখনে আমাক এই কাৰণেই মানে আবাল বৃদ্ধ বনিতা, শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে ঈশ্বৰৰ কথা শুনিবলৈ আমাক এই কাৰণেই আমন্ত্ৰণ কৰে যে পৰম ব্ৰহ্ম ভগৱন্তক ভজিলে মানুহে মনুষ্যত্বৰ পৰা দেৱত্বলৈ উত্তীৰ্ণ হ'ব পাৰি। ঈশ্বৰৰ কৃপা কৰোণা দয়া লাভ কৰিবলৈ হ'লে পৰম ব্ৰহ্ম ভগৱন্তক আশ্ৰয় ল'ব লাগিব। আৰু এই আশ্ৰয় ল'বলৈ আহোঁতে আমাৰ অন্তৰত সোমাই থকা বিষাদ বেদনা, হিংসা কুচুত কপট, এই দ্ৰোহবিলাক আমি পৰিহাৰ কৰি আহিব লাগিব। যদিও বা আমি গৃহস্থী সংসাৰত আবদ্ধ হৈছোঁ, এই গৃহস্থী সংসাৰত আবদ্ধ হ'লেও আমাৰ স্থিৰ চিন্তাই গৃহস্থী সংসাৰৰ মেৰ পেকৰ পৰা মুক্ত কৰিব পাৰিব ভগৱন্তৰ সাধনাৰ যোগেদি। এই সংসাৰখনত আপুনি মই মায়াৰ পাশত দিনক দিনে আবদ্ধ হৈছোঁ। মায়াৰ পাশত মায়াৰ শক্তি বহু বলৱন্ত আৰু ভক্তিৰ শক্তিও বহু বলৱন্ত। ভক্তি কিন্তু লুকাই থাকে, মায়া আকৌ ওলাই থাকে। মোৰ বন্ধুসকলে কথাষাৰ মন কৰিব, মায়া হৈছে জল জল ফটফটকৈ ওলাই থকা বস্তু, ভক্তি হৈছে লুকাই থকা বস্তু। ভক্তিয়ে মানুহক সফলতাৰ শিখৰলৈ উত্তীৰ্ণ কৰায়, মায়াই কিন্তু অতল গহ্বৰলৈ ঠেলি পেলায়। এই সংসাৰখনেই বোলে মায়াৰ সৃষ্টি। মায়াৰ ৰচনা পুত্ৰ ভাইজা ধন জন, জানি হবে তেজি ভজা কৃষ্ণৰ চৰণ। আপুনি মই বাৰু এইবিলাকৰ পৰা আঁতৰি থাকিব পাৰিমনে? নোৱাৰোঁ। আমি এখন এখন ঘৰৰ প্ৰত্যেকেই সদস্য। এই মায়াৰ যিডাল মেৰপেক, এই মায়াৰ মেৰপেকৰ পৰা হাত সাৰিবলৈ হ'লে এটাই মাত্ৰ উপায় আছে, ভগৱন্তক ভজনা কৰা। আপোনাৰ হয়তো মনলৈ এটা প্ৰশ্ন আহিব পাৰে, তেতিয়াহ'লে মই যদি ভগৱন্তক ভজনা কৰোঁ, তেতিয়াহ'লে সেই ঈশ্বৰৰ মায়াৰ সোৱাদটো মই নেপাম নেকি? মই বাৰু বিয়া বাৰু পাতিব নোৱাৰিম নেকি? মই বাৰু ৰাজ অট্টালিকা বনাব নোৱাৰিম নেকি? মই বৈৰাগী হৈ যাম নেকি? মোৰ বাৰু মনলৈ মানে হতাশ ভাৱ আহিব নেকি? মই সেই পূজাৰীবিলাকৰ দৰে ঘূৰি ফুৰিব লাগিব নেকি? মোৰ যদি মায়াৰ পৰা মই আঁতৰি থাকিব লগা হয়, এনেকুৱা ভাৱো মনলৈ নাহা নহয়, মনলৈ আহিব। কিন্তু আমাক ধৰ্মশাস্ত্ৰই কৈছে যে হে মনুষ্যগণ, এটা সৰু উদাহৰণ দিয়া হওক। আমাৰ যেনিবা কল এটা খাবলৈ মন গ'ল। আমাৰ যদি কল এটা খাবলৈ মন যায়, আমি কলটো কিনি অনাৰ লগে লগে আমি বাকলিখন গুচাই তাৰ ভিতৰত যিটো ফল আছে সেইটোহে আমি খাওঁ। বাকলিখন খাওঁ জানো? বাকলিখনটো আমি নাখাওঁ, ভিতৰৰ ফলটোহে খাওঁ। কিন্তু আমি কি কিনিছিলোঁ? কল কিনিছিলোঁ। অৰ্থাৎ কলটো কিনাৰ লগে লগে যেনেকৈ কলটোৰ লগত বাকলিখন আপোনা আপুনি আহি যায়, যাক কোৱা হয় মানে এটা কিনিলে এটা ফ্ৰী পায় যে, বৰ ধুনীয়াকৈ এডভাৰটাইজ দি পেলাই বিজ্ঞাপন দি বিক্ৰী কৰে, আমাক অকৰা বনাই দিয়ে নহয়নে? আমি মানে কলটো কিনিলে বাকলিখন ফ্ৰীকৈ পাওঁ। অৰ্থাৎ আমি জীৱশ্ৰেষ্ঠ মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তক শ্ৰদ্ধা ভক্তি সেৱা পূজা আদি কৰিলে সংসাৰৰ যিমানবিলাক মায়াৰ সুখ আছে, গোটেই মায়া সুখখিনি এনেই পাম। গতিকে মায়া সুখৰ কাৰণে আমি দৌৰাৰ কোনো প্ৰয়োজন নাই। কালে মিলাই বেক আহি বিষয়ৰ সুখ। বিশেষকৈ মোৰ যুৱ বন্ধুসকলে মন কৰিব লাগে। কালে মিলাই বেক আহি বিষয়ৰ সুখ। কাল মানে সময়। সময় তোমাক বিষয় সুখবিলাক যেতিয়া দিব লাগে তেতিয়া দিবহি। কিন্তু তুমি এটা কাম কৰা,
উপদেখিলো কহুক কৃষ্ণৰ সন্মুখ। তুমি যিহেতু উপদেখিলো, তুমি যিহেতু গুণী জ্ঞানী, তুমি যিহেতু সাধুৰ সন্তান, গতিকে মই তোমাক এটা কৈছোঁ যে তুমি গুৰুসকলৰ সান্নিধ্য লোৱা, ভকতৰ সান্নিধ্য লোৱা, ঈশ্বৰৰ সান্নিধ্য লোৱা। তেতিয়া তুমি সংসাৰত গোটেই যিমানবিলাক মায়াৰ সুখ তোমাক লাগে চব পাবা। কাৰণ এই বস্তুবিলাক খন্তেকীয়া। ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্ম হেৰা হাততে হৰাই। নাহিকে চেতন কাল অজগৰে গিলে, ধন জন জীৱন যাইবে কতিলে। আমাৰ জীৱনটো বোলে খন্তেকীয়া বন্ধু। ভাবিলে মনটো দুখ লাগি যায়, ভাবিলে মনটো বেজাৰ লাগি যায়। আমি বোলে বেছি দিনৰ কাৰণে সংসাৰলৈ অহা নাই। অজয়ী মনুষ্যৰে জীৱন লৈ লবা বিদায়, জীৱনৰ মায়া মোহ নাথাকে সদায়। এই কথাবোৰ আমাৰ ভকতে এনেই গোৱা নাই, ইয়াৰ লগত ৰিজাই পেলাই কথাবোৰ উল্লেখ কৰিছে। এৰাম মনুষ্যৰে জনম লৈ লবা বিদায়, জীৱনৰ মায়া মোহ নাথাকে সদায়। যাবগৈ লাগিব চাৰিটিৰ কান্ধতে, দেহী ঐ বগা কাপোৰৰে আঁৰত লগা। মনটো হতাশাৰে ভৰি পৰে নহয়নে? গতিকে সাৱধান হোৱা জীৱসকল, তুমি সংসাৰলৈ বেছিকেইটা দিনৰ কাৰণে অহা নাই। কাৰণ যেতিয়া এই যে বন্তি জ্বলি আছে, বন্তি নুমুৱাবৰ বাবে আপুনি মই বিচি দিয়াৰ বতাহ অহাৰ কোনো প্ৰয়োজন নাই। তেল শেষ হোৱাৰ লগে লগে নিজেই নুমাব। আমি পৰমায়ু যিমানকেইটা লৈ আহিছোঁ, সেই পৰমায়ু শেষ হোৱাৰ লগে লগে জীৱন বন্তি নুমাই যাব। কিন্তু সেই পৰমায়ু ভগৱন্তই আমাক ঠিকেই দিছে। আপুনি মই ব্যৱহাৰ কৰাৰ বদ ব্যৱহাৰৰ কাৰণে আমি পৰমায়ুক কমাই পেলাইছোঁ। ভগৱন্তৰ গাত ভুল নাই, আমি কিন্তু ভুলটো ঈশ্বৰকহে দিওঁ। ঈশ্বৰেনো বাৰু আমাৰহে ইমান দুখ দিব লাগিছিল নে? কিন্তু ঈশ্বৰে দুখ দিয়া নাই প্ৰভু। আমি যিদিনাখন সংসাৰলৈ আহিছিলোঁ, আমাৰ মা দেউতাই ভুল কৰা নাই। আমাৰ মা দেউতাই আমাক শুদ্ধিকৰণ কৰিছিল ঈশ্বৰৰ নামেৰে। ভকত 4জন মাতি পেলাই ঈশ্বৰৰ নামেৰে আমাক শুদ্ধিকৰণ কৰিছিল, আমাক ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিছিল। সেইদিনাখনৰ পৰাই প্ৰত্যেকৰ এটা এটা নামাকৰণ কৰা হ'ল। জন্মসূত্ৰে আমি ভাল সন্তান। কিন্তু সংসাৰৰ মায়ামোহত পৰি যিটো বা মাউলি পালোঁ, বতাহজাক পালোঁ, বতাহে আমাক যেনেকৈ শিমলু তোলা গছজোপা আছে, ইয়াত বতাহে নি পেলাই বহু যোজন দূৰত সেই কপাহ পাৰ পেলাই দিলেগৈ। তদ্ৰূপ আমাৰ অস্থিৰ মনৰ মানুহবিলাক শিমলু তোলাৰ দৰে সেই মায়াৰ বতাহে অস্থিৰ মনৰ মানুহক নি বিষয়ৰ অতল গহ্বৰত পেলাই দিয়েগৈ, যাৰ কাৰণে কক বকাই নৰক যাতনা ভুগিব লগা হয়। আৰু সেই জীৱটো মুক্তিৰ পথ কদাপি সম্ভৱ নহয়। গতিকে আমি শিমলু তোলাৰ পৰা সদায় এজোপা বটবৃক্ষৰ ফলৰ লগত ৰিজাবলৈ চেষ্টা কৰিব লাগে। কাৰণ বিশ্ব ব্ৰহ্মাণ্ডত আমাৰ যিটো সংযম শক্তি, চিন্তা শক্তি সকলো ঠিকেই আছে। জন্মসূত্ৰে আমি একোটা পুণ্যাত্মা। আজি যে আমাৰ ল'ৰাবিলাক অল্পায়ু হৈছে, তাৰ মূল কাৰণটো হৈছে অভক্ষ্য ভক্ষণ। নেখাবলগীয়া বস্তু খোৱা হৈছে, নকৰিবলগীয়া কামৰ প্ৰতি আসক্তি হৈছে, নেযাব লগা যাবৰ প্ৰতি আমাৰ মনটো বেছিকৈ ঢাপলি মেলিছে, নেচাব লগা বস্তুৰ প্ৰতি আমি বেছিকৈ দৃষ্টি নিক্ষেপ কৰা হৈছে।
গতিকে এইবিলাক কৰ্মৰ কাৰণে আমাৰ সন্তান বা আমাৰ প্ৰজন্মটোৰ আয়ুস ৰেখা সম্পূৰ্ণ আধা হৈ গৈছে। জন্মসূত্ৰে যদি আমি 100 বছৰ আয়ুস লৈ সংসাৰলৈ আহিছিলোঁ, আমি অভক্ষ্য ভক্ষণ বা অভব্য আচৰণ বা অসৎ পথৰ দ্বাৰাই উপাৰ্জন, এই অসৎ কৰ্মই হওক ভক্ষণেই হওক, এইবিলাকৰ দ্বাৰাই আমাৰ জীৱন আধৰুৱা হৈ পেলাইছে। প্ৰমাণ যদি লাগে বন্ধু, অগণন আছে। কিয় আমি অভক্ষ্য ভক্ষণ কৰিব নালাগে? কিয় আমি ৰাগিয়াল বস্তু গ্ৰহণ কৰিব নালাগে? আজি বিজ্ঞানৰ যুগ, সকলোৱে আমি কম বেছি পৰিমাণে কিতাপৰ লগত জড়িত। ভৰিৰ পৰা মূৰলৈকে গোটেই পঞ্চভৌতিক দেহাটোত অতি সূক্ষ্ম হীৰা উপহীৰাৰে গঠিত। এই মন মস্তিষ্কৰ স্নায়ুকোষবিলাক অতি সূক্ষ্ম, আৰু এই সূক্ষ্ম মস্তিষ্কত ৰাগিয়াল বস্তুৰ প্ৰভাৱত ই সদায় স্পন্দন হৈ থাকে, উঠা নমা হৈ থাকে। আৰু এই স্নায়ুকোষবিলাক যেতিয়া সদায় ৰাগিয়াল বস্তুৰ প্ৰভাৱ পৰে, তেতিয়া সি লেহুকা হৈ পৰে, যাৰ বাবে ল'ৰাটোৰ খিংখিঙীয়া হয়, সৰু কথাতে খং উঠে, সৰু কথাতে নিজাকে সিদ্ধান্ত লয়। সেই সময়ত এনেকুৱা সিদ্ধান্ত লয়, সিয়েই যেন সৰ্বেসৰ বা বিশ্ব ব্ৰহ্মাণ্ডত যেন তাতকৈ আৰু কোনো নাই, নিমিষতে হয় নেকি, সি মোক তেনেকৈ ক'ব লাগিছেনে, গ'ল চোচা মাৰি দেউতাকৰ সমতুল্য ব্যক্তিজনক কটু বাক্য ক'বলৈ সেইজন যুৱ প্ৰজন্মই আজি কুণ্ঠাবোধ নকৰে। ইয়াৰ মূল উৎপত্তি স্থান ক'ত? ইয়াৰ মূল উৎপত্তি স্থান হৈছে খাদ্য আৰু পৰিৱেশ। গতিকে আমি সৰ্বদা যদি অভিভাৱক হৈ খঙাল ভাৱেৰে আমি সেই দৃষ্টি দেখুৱাওঁ, তেতিয়াহ'লে আমি কেতিয়াও জীৱ তৰিব নোৱাৰিম বুলি কৈছে। ইহ পৰলোকে নাহি দুহিৰ আচৰণ। ইহলোকত যি মানুহে, ইহলোকতো দ্ৰোহীবিলাকৰ কল্যাণ হোৱা উদাহৰণ নাই, পৰলোকতো নাই। গতিকে হে জীৱশ্ৰেষ্ঠ মনুষ্যগণ, তুমি যদি নিজকে বচাই ৰাখিম বুলি ভাবিছা, তেতিয়াহ'লে সদায় এই দ্ৰোহ আচৰণৰ পৰা আঁতৰি থাকিবা। অযত দেখা ভাৰ্যাপুত হবে অকাৰণ, চাই মাত্ৰ থাকে কালে ধৰে যেতি ক্ষণ। এইবিলাক ভাবিলেতো আৰু দুখ লাগে পায়। এৰাম বিষয়ত সুখ একে তিলে কৰি চোৰ, যমৰ কিংকৰে ধৰি নিব যমবোৰ। আঐ দেহি, আমি যে ইমান আশাৰে এখন ঘৰ সাজিছোঁ, মৰমৰ মানুহজনীক আমি বিবাহ কৰি আনিছোঁ, আমাৰ সতি সন্ততি জন্ম হৈছে, সিহঁতকে লৈ আমি আশা কৰিছোঁ। কিন্তু যিদিনাখন মই মৃত্যুৰ যাতনাত বোলে ককবকাই থাকিম, মোৰ সেই আত্মীয় স্বজন পতিৰ পুত্ৰই মোক বোলে একো সহায় কৰিবহি নোৱাৰে। যত দেখা ভাৰ্যাপুত্ৰ হবে অকাৰণ, চাই মাত্ৰ থাকে কালে ধৰে যেতি ক্ষণ। কেৱল চাই থকাৰ বাদে তেওঁলোকে আৰু আমাক একো কৰিব নোৱাৰে। এইটোৱে হৈছে এটা সংসাৰৰ বিধান। কিন্তু এটা পৰিতাপৰ বিষয় মোৰ বন্ধুসকল, সেই বুলি আমি সংসাৰ নকৰিম নেকি? আমি সংসাৰ কৰিব লাগিব, কিন্তু নীতিগতভাৱে সংসাৰ কৰিব লাগিব। কেনেকৈ কৰিব লাগিব? এজন পিতৃয়ে, এজন দেউতাক মাকে নিজৰ সন্তানক লৈ বহু আশা কৰে, বহু সপোন দেখে। আগৰ দিনতকৈতো আজিকালি বেছি দেখে। আগৰ দিনত আমাৰ ককাহঁত আপোনাহঁত যেতিয়া ল'ৰা আছিলে, মানে পেণ্ট এটা, হাফ পেণ্ট এটা পিন্ধি, চেণ্ডেলটোতো দূৰৰে কথা, বেগটো দূৰৰে কথা, কোনোবাই প্লাষ্টিকৰ মোনাত কিতাপ নিলেও নিলে, নিনিলেও নাই, এনেকৈ হাতৰ কাঠকোটলতে কিতাপ লৈ গ'ল স্কুললৈ। কি পালে, টকৌ গুটি খালে, লেচু খালে, পনিয়ল খালে, শিলিখা খালে, নোকৰ বাৰীত সোমাই সেই শৈশৱৰ সোণোৱালী দিনবিলাক পাৰ কৰি কৰি তেওঁলোকে জীৱন অতিবাহিত কৰিলে। কিন্তু কোনোদিন মাক দেউতাকে লগত গৈ ল'ৰাটোৰ দৰে বহি থকা নাছিল। কিন্তু আজিৰ দিনটো আপুনি মন কৰকচোন, আমাৰ সন্তানে যেতিয়া স্কুললৈ যায়, ল'ৰাটো জানোচা কষ্ট পায় বুলি মাকজনীও লগত যায়ও দেহি।
চৰকাৰী স্কুলত জ্ঞানৰ পৰিধি কম হয় বুলি ব্যক্তিগত খণ্ডৰ স্কুলত আমি নাম লগাই দিওঁ। জানো চা ল'ৰাটোৱে মোক বিচাৰিব বুলি পদূলিৰ মূৰতে কেৱল স্কুললৈ চাই চাই কাছই যেনেকৈ কণী বোলে বালিত পাৰে, পানীত বোলে উমনি লয়। চাওকচোন, কাছজনীয়ে পানীত থাকে, কণীটো পাৰে বালিত, আৰু বালিত কণীকেইটা চাই চাই বোলে কাছই পোৱালি জন্ম দিয়ে। তদ্ৰূপ আমাৰ আইসকলে সন্তানক ইমান ভাল পায়, পদূলিৰ পৰা চাই চাগে বেল মাৰিলে নেকি, কেইটা বাজিলে, ইমান মৰম দেহি। ল'ৰাটো আকৌ স্কুলৰ পৰা আনিলে, খুৱাই বোৱাই ধুৱাই পখলাই আকৌ টিউশ্যনলৈ যাবলৈ হ'ল। আকৌ সন্ধিয়া হোৱাৰ লগে লগে ঘৰখনত আল পৈচান ধৰি কৰ্ম কৰি ৰাতি পুৱালেহে আকৌ শুই উঠি দৈনন্দিন কৰ্মত এনেকৈয়ে জীৱনবোৰ পাৰ কৰে। আৰু তেনেকৈ ডাঙৰ দীঘল কৰা সতি সন্ততি আমি। আৰু সেই মাতৃহাল সেই পিতৃহাল যেতিয়া বৃদ্ধ হ'ব, বয়সে যেতিয়া তেওঁলোকৰ চাপ পেলাব, তেতিয়া সেই পিতৃ মাতৃয়ে ল'ৰাৰ পৰা অকণমান কিবা এটা আশা কৰে। আশা দেই, এজন ভোকাতুৰে যেনেকৈ এমুঠি অন্ন আশা কৰে, মানে ভোকাতুৰ, আপুনি ভোকত থাকি চাবচোন, কেতিয়াবা ভোকত থাকি চাব লাগে। থাকি পাইছোঁ আমি, যিসকলৰ আত্মীয় স্বজন যেতিয়া পৰলোকগামী হয়, তেতিয়া জানো আমি ভোকত নাই থকা? গতিকে ভোকত থকা মানুহে বন্ধু বান্ধৱী মুখলৈ কিবা এটা হেঁপাহত চায়। আমাৰ ৰোগাগ্ৰস্ত হৈ মেডিকেলত চিকিৎসালয়ত ভৰ্তি হৈ থকা আপোনজনক আমি যদি কেতিয়াবা দেখা কৰিবলৈ যাওঁ, আমি কিন্তু সুদাহতে যাব নালাগে দেই বন্ধু, এইবোৰ অভিজ্ঞতাৰ পৰা কোৱা কথা। আমাৰ আপোন এজন বোলে চিকিৎসালয়ত ভৰ্তি হৈ আছে, বোলে এসপ্তাহ থাকিব লাগিব, 10 দিন থাকিব লাগিব, বোলে মাত এষাৰ দিব যাব লাগে, আপুনি সুদাহাতে নেযাব। পাৰে যদি আপুনি দুটামান ফল মূল লৈ যাওক, যদি নোৱাৰে আহিব সময়ত টকা 100 গুজি দি থৈ আহক। আপোনাৰ প্ৰতি সেই ৰোগীয়াজনৰ যিজনে অভিভাৱকে ৰৈ আছে, সেইজনৰ এটা সাংঘাতিক ধৰণৰ আত্মিক ভাৱ জাগৃত হ'ব, আৰু সেই ভাৱটোৱে তেওঁক দোলা দি থাকিব। যিদিনাখন আপোনাক লগ প্ৰয়োজন হ'ব, সেইদিনাখন তেওঁ আপোনাৰ ওচৰলৈ প্ৰথমজন ব্যক্তি হিচাপে যাব, তেওঁৰ তালিকাত সেই নামটো কেতিয়াও কৰ্তন নাযায়। গতিকে সেই অভিভাৱকজনে আমাৰ সন্তানৰ পৰা কি আশা কৰে? এষাৰ মৰম সনা মাত, এটা সৎ আচৰণৰ ব্যৱহাৰ। কিন্তু অতি দুখ লাগে, অতি বেজাৰ লাগে, এই সংসাৰখনৰ মায়ামোহৰ কথাবোৰ আপুনি মন কৰিব। ধৰ্মশাস্ত্ৰই কোৱা কথাখিনি আমাৰ লগত হুবহু মিলি গৈছে। যিদিনাখন সেইহাল পিতৃ মাতৃয়েই ইমান মৰম চেনেহৰ মাজত ল'ৰাটোক শিক্ষা দীক্ষা দিয়াই চাকৰিমুখী কৰিলে, এতিয়া বৃদ্ধ বয়সত পিতৃ মাতৃয়ে ল'ৰাৰ পৰা অকণমান মৰম সনা মাত আৰু আচৰণ আশা কৰিছিল। কিন্তু দুৱাৰ মুখত বহি থকা দেউতাকক আজিকালিচোন ল'ৰাটোৱে মাত এষাৰ নিদিয়াকৈ অফিচলৈ ওলাই যায়ও। যিটো ল'ৰাই ওলাওঁতে সোমাওঁতে দেউতা বুলি মাতিছিল, যিটো ল'ৰাই ওলাওঁতে সোমাওঁতে মাকৰ অবিহনে সি এখোজো ওলাই যাব নোৱাৰিছিল, ক'ৰবালৈ যাওঁতে মা মই আহিলোঁ দেই, দেউতা মই ঘৰলৈ গৈ পোৱা অকণমান দেৰি হ'ব, এই বুলি যিটো ল'ৰাই মাক দেউতাকক আত্মিকভাৱে ধৰি আছিল, সেই সন্তানটোৱেই যেতিয়া নিজে উপাৰ্জন কৰিব পৰা হ'ব, এগৰাকী মনে বিচৰা গাভৰুৰ লগত সংসাৰ হ'ব, সেই সন্তানটোৱে নিজৰ কৰ্মস্থলীলৈ ওলাই যাওঁতে পদূলি মুখত ৰৈ থকা, দুৱাৰ মুখত ৰৈ থকা দেউতাকজনক এষাৰ মাত দি যাবলৈ সময় নাইকিয়া হ'ব। এইটো বোলে মায়াৰ প্ৰভাৱ, ধৰ্মশাস্ত্ৰই আমাক কৈ আছে। নেখাই খুওৱা, নিপিন্ধি পিন্ধোৱা সেই অভিভাৱকে ল'ৰাটো আহিব বুলি পদূলি মুখত ৰৈ 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 চাই আছে। ল'ৰাটো সময়ত আহিল, কিন্তু মাক দেউতাকক মাত এষাৰ নমতাকে গাড়ীৰ পৰা বাইকৰ পৰা নামি এটা পলিথিনত অনা মিঠাই টোপোলাটো
ৰুমৰ ভিতৰত আহি নিজৰ মানুহজনীক দিয়া উদাহৰণ আমাৰ সমাজত নথকা নহয়। এয়াই জানো আমাৰ কাম্য? ধৰ্মশাস্ত্ৰ গুৰুজনাই এই কাৰণেই দিছে, পৃথিৱীৰ প্ৰত্যেকজন মানুহেই আমি সফলতাৰ জীৱন অৰ্জন কৰিব লাগিব। এই সফলতা অৰ্জন কৰিবলৈ হ'লে, মায়াৰ পৰা হাত সাৰি থাকিবলৈ হ'লে আমি ভকতৰ সংগ ল'ব লাগিব। ঈশ্বৰৰ গুণানুকীৰ্তন আমি শ্ৰৱণ কৰিব লাগিব। শ্ৰৱণ মানে শুনা, গাব লাগিব মুখেৰে। অকৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। চাওকচোন, ইমান সুন্দৰ ফৰ্মুলা, ইমান সুন্দৰ সূত্ৰ, ইমান সুন্দৰ নিয়ম জীৱতৰণৰ কাৰণে গুৰুজনাই কত দিনতেই দি থৈ গ'ল। কিন্তু আমি নোচোৱা কাৰণে, নপঢ়া কাৰণে, সান্নিধ্য নোলোৱা কাৰণে আমি জীৱন আগুৱাই নিব পৰা নাই। গতিকে হে সজ্জনসকল, জীৱন ঘাটত বহুজনেই লংগৰ পেলালে, তুমিও পাৰিবা। নিজকে প্ৰতিষ্ঠা কৰি সমাজতো আমি চিনাকি দিব লাগিব, আমি যে জীৱশ্ৰেষ্ঠ মানুহ। ঘৰখনৰ উপাৰ্জনকাৰী মানুহজনক যেনেকৈ বাকী সদস্যবিলাকে আশা কৰে, এই সংসাৰখনৰ শ্ৰেষ্ঠ জীৱ হৈছে মানুহ। এই শ্ৰেষ্ঠ জীৱ মানুহক বাকী তিনিমুঠি জীৱই, উৰণ, গজন, বুৰণ, এই তিনিমুঠি জীৱই আৰু গমনৰো জীৱশ্ৰেষ্ঠ মানুহৰ বাদে বাকীসকলে আমাক আশা কৰে, ভৰসা কৰে। গতিকে আমি যদি জীৱশ্ৰেষ্ঠ মানুহবোৰ যদি শিক্ষিত হওঁ, আমি যদি গুণী জ্ঞানী হওঁ, গোটেই বিশ্ব ব্ৰহ্মাণ্ডই সুখ শান্তি আনন্দৰ মাজেৰে থাকিব পাৰিব। আৰু এই এপাহতে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিৰ অৰ্থে যি এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল, এই এক শৰণ হৰিনাম ধৰ্মই হৈছে সুন্দৰ জীৱনৰ এটা বীজ, এটা গুটি। গতিকে এই গুটিটো আমি ঘৰলৈ লৈ যাওঁ বলক। আমি আজিয়ে সংকল্প ল'ম, আজিৰ পৰাই মই এই ভক্তিৰ আউজনি ল'ম। আউজনি, আউজনি মানে কি? এই যে খুঁটাটো, এজোপা পাণ, এজোপা লাও বা লতা জাতীয় যিকোনো এজোপা গছ আশ্ৰয় অবিহনে সি ফল দিব নোৱাৰে। সি তলত বগাই গ'লে দুটা ফল লাগিব। যদি আমি জিকাজোপা বা দাংবদীজোপা বা লাওজোপা চাং এখনৰ দ্বাৰাই বা খুঁটি এটা যদি উঠুৱাই দিওঁ, সি দুটাতকৈ বেছিকৈ ফল লাগিব। অৰ্থাৎ সংসাৰখনৰ আমি জীৱশ্ৰেষ্ঠ মানুহবিলাক আমি লতাৰ দৰে, আমাক আউজনি ল'বলৈ এডোখৰ স্থান লাগিব। সেই স্থানডোখৰ নামেই হৈছে ভক্তি। আৰু মাধৱ পুৰুষে কৈ গ'ল যে আন যত হবে মিছা ভক্তিৰ অভাৱে। তুমি জীৱনত অজস্ৰ ধন সম্পত্তি গঢ়িছা, তোমাৰ গুণ গৰিমাৰে চাৰিওফালে ৰজনজনাই গৈছে, কিন্তু তুমি যদি ভক্তিত পাৰ্গত নহয়, সময়ৰ হৰ সময়ত পাহৰাৰ দৰে তোমাৰ সেই জীৱন যৌৱন এটা সময়ত অথলে যাব। কাৰণ বিষয়ত সুখ একে দিলে কৰিছুৰ, যমৰ কিংকৰে ধৰি নিবে যমপুৰ। যমপুৰ বুলি বেলেগ ঠাইডোখৰ নাই, নৰক বুলি বেলেগ ঠাইডোখৰ নাই। এইখন সংসাৰতেই নৰক যাতনা আছে, এইখন সংসাৰতেই স্বৰ্গ সুখ আছে, এইখন সংসাৰতেই বৈকুণ্ঠ সুখ আছে। গতিকে আমি কৰ্ম অনুপাতে সুখ দুখ ভুগিবলৈ পাই, কৰ্মফলৰ বাবেই সংসাৰত যত যি হৈ আছে হৈ আছে। আপুনি মই কৰ্মফলৰ ওপৰত বিশ্বাসী মানুহ। হৈ যে সিদিনাখন হিন্দু মুনিক যে দশৰথৰ কাঁড়েৰে বিন্ধিছিলে, তাৰো কৰ্মফল বোলে।
ও একদিনা দখৰথে মৃগয়ালৈ গলা শব্দ ভেদি বান মাৰি ওৰে বামুণক বধিলা কান্দে সিন্ধু মুনি হৰজুৰতীৰে পূৰ্ব জন্ম কৰ্ম ফলে ওৰে বিন্ধিলে কহৰে। গতিকে আমাক যে সাধুসকলে সমাজে কয় ভাল কাম কৰিবি দেই বোপাই, মাজনীও তই দিনক দিনে ডাঙৰ হৈ আহিছ আই, তই ভাল আচৰণবোৰ কৰিবিচোন, এনেকুৱা অশালীন আচৰণ ল'ৰালি কালত কৰিছিলি ক'ব লগা নাই। এতিয়া তই লাহে লাহে ডাঙৰ হৈ আহিছ মাজনী, তই ভাল আচৰণৰ গৰাকী হবি। গতিকে ভাল আচৰণ যি সন্তানে সৰুৰ পৰা শিকে সেই সন্তানে জীৱনত সহজতে বেয়া পথেৰে গতি নকৰে। কিন্তু এই ল'ৰাবিলাকক আপুনি মই বেয়া কৰিছোঁ, আমি অভিভাৱকে বেয়া কৰিছোঁ। আমি কেনেকৈ বেয়া কৰিছোঁ? যিদিনাখন ল'ৰাটি জন্ম হ'ল আমি চাৰিওফালৰ পৰা আত্মীয় স্বজনক মাতি আনি খুব সুন্দৰকৈ পাৰ্টি কৰিছোঁ, সেইখিনিলৈকে ঠিকেই আছে। ল'ৰাটোৰ জন্মদিন আজিকালি প্ৰত্যেক ঘৰ মানুহতেই পতা হ'ল। জন্মদিনৰ যিটো উপহাৰ পাশ্চাত্যৰ নিয়ম অনুপাতে আমি কৰোঁ, সেইখিনি বাৰু আমি বৰ্ণনা নকৰোঁ। বন্ধু বান্ধৱীক মাতি আনি খোৱা বোৱা কৰিলেও ৰাতিপুৱা খতম। কিন্তু আমি জন্মদিনত আমাৰ সন্তানক এনেকৈ শিক্ষা দিব লাগে, যেতিয়া সেই সন্তানটো ডাঙৰ হ'ব তেতিয়া তাক আমি কথা ক'বলৈ লাজ কৰিম, আমাৰ সাহস নহ'ব। গতিকে সি সৰু হৈ থাকোঁতেই মই দেউতাক হিচাপে ল'ৰাটোক বুজাব লাগিব, অ' শুন, আজিৰ দিনটোতেই তই উপজিছিলি বোপাই, তোৰ কাৰণে যে তোৰ মায়ে ইমান কষ্ট কৰিব লগা হৈছিল, তই জীৱনত ভাল মানুহ হ'ব লাগিব বোপাই। মাৰ দুখ দুৰ্দশা সমূলি পাহৰি যাব যিদিনা তই সমাজত ভাল মানুহ হ'ব পাৰিবি। মই দেউতাক হিচাপে মোৰ ল'ৰাক মই এই কথাষাৰ কৈছোঁনে? মাকক সন্মান কৰিবি বুলি মই মোৰ ল'ৰাটোক বুজাইছোঁনে? মাকগৰাকীয়েও ল'ৰাটোৰ জন্মদিনত এনেকৈ ল'ৰাটোক বুজাব লাগিব, এনেকৈ ছোৱালীজনীক বুজাব লাগিব, শুন অ' জান, আজিৰ দিনটোতে তোৰ উপজা দিন, তোৰ কাৰণে যে তোৰ দেউতাই ইমান কষ্ট কৰিছিল, হাড় ভঙা পৰিশ্ৰমৰ মাজেৰে আমাৰ অভাৱৰ সেই ঘৰখন এতিয়া দিনক দিনে ভাল হ'ল মাজনী। তই দেউতাই মনোকষ্ট পোৱা কাম কেতিয়াও নকৰিবি, দেউতাৰ শাক বচন শুনিবি। জীৱনত ৰজাক স্বদেশে পূজে, বিদ্যাৱন্তক সৰ্বদেশে পূজেও বোপাই। তই বিদ্যাৱন্ত হ, গুণী জ্ঞানী হ, অসৎ প্ৰবৃত্তিৰ পৰা সদায় আঁতৰি থাকিবি। সৎ চিন্তাবোৰ মনলৈ প্ৰত্যেকজন মানুহৰে আহে, সেই সৎ চিন্তাবিলাক তই সঞ্চয় কৰি ৰাখিবলৈ শিকিবি। অসৎ চিন্তা প্ৰত্যেকজন মানুহৰ মনলৈ আহে, অসৎ চিন্তাবোৰ তই আঁতৰাই দিবলৈ শিকিবি অ' বোপাই। এই বুলি বাৰু মাতৃগৰাকীয়ে নিজৰ সন্তানক বুজনি দিছোঁনে? গতিকে দুৰ্ভগীয়া আমি নিজেই। হামিয়াই হেকটিয়াই সিদিনাখন আমি বিনাই বিনাই কান্দিলেও নহ'ব, যিদিনাখন আমাৰ ল'ৰাই বিপথে গতি কৰিব, কাৰণ লগন উকলি গ'ল। সময় থাকোঁতেই সময়ৰ প্ৰয়োগ কৰিব যদি আমি নাজানো, তেতিয়াহ'লে গাড়ীখন গুচি যোৱাৰ পিছত মই টিকেট কাটিও একো লাভ
নহ'ব। এই জীৱনটো খন্তেকীয়া। ও ধূলি বালি খেলোতে ও বাল্যকাল, গমকেই না পালো গলে যৌৱনকাল। গৃহস্থালী সংসাৰৰ চৌষষ্ঠি জঞ্জাল, তোমাক বাৰু প্ৰভু ভজিম গুণকাল। ঈশ্বৰক ভজিবলৈ এটা সময় নিৰ্দিষ্টকে নাই, কাৰণ ধূলি বালি খেলোতে আমাৰ শৈশৱৰ দিনবোৰ পাৰ হ'ল। যৌৱনৰ দিনবিলাকত কেৱল সুখ, কেৱল লাগে। তাৰ মাজতে আমি বিবাহ পাশত আবদ্ধ হৈ বাৰ্ধক্যত সোমাই গ'লো। নোজোৰে হা? মাতৃক কৃষ্ণই বান্ধোতে যিমান ৰচি আছিলে চবেই বান্ধিছে, অথচ নোজোৰে। গতিকে আজি গৃহস্থী সংসাৰত দিন হাজিৰা কৰাজনৰ পৰা লাখ টকা দৰমহা পোৱাজনলৈকে কেৱল অভাৱ। কাৰোবাৰ ঘৰটো বনাই হ'ল, গাড়ীখন কিনিবলৈ আছে। কাৰোবাৰ গাড়ীখন কিনিবলৈ হ'ল, ল'ৰাটোৰ চাকৰি হোৱা নাই। কাৰোবাৰ সকলোখিনি আছে, ঘৰখনত বুজাবুজি নাই। কাৰোবাৰ গোটেইখিনি আছে, ৰোগীয়া হৈ পৰিলে। গতিকে বিশ্ব ব্ৰহ্মাণ্ডত অভাৱৰ লেখযোখ নাই, অভাৱ থাকিবই। তাৰ মাজতেই আমি মন স্থিৰ কৰি এটা পবিত্ৰ ভাৱনালৈ সাধু সংগৰ দ্বাৰাই ঈশ্বৰক যদি উপাসনা কৰোঁ, আমি মনুষ্য জীৱন সফল কৰিব পাৰিম। আৰু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিকে মনুষ্য জীৱন সফল কৰিবৰ বাবে এক শৰণ হৰিনাম ধৰ্ম দিছিল। সেইকাৰণে তেওঁ আহ্বান জনাইছিল, কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, যৱন, কংক, গোৱাল, অসম, মুলুক, ৰজত, তুলুত, কোঁৱাচ, মেলেচ, চণ্ডাল, মানে যিমানবিলাক মানৱ জাতিক আপুনি মই ভাগ কৰি লৈছোঁ, গুৰুজনাৰ দৃষ্টিত আমি এক ঈশ্বৰৰ সন্তান। তুমি সকলো আহা। এই নামঘৰত আহিব পৰা সকলোৱে অধিকাৰ আছে। ইয়াত কোনোবা ধনী মানুহ বুলি তেওঁ উচ্চ আসন দিব, আমাৰ দৰে সৰ্বসাধাৰণ মানুহ বুলি তেওঁক নিম্ন আসন দিব, তেনেকুৱা বিধান গুৰুজনাৰ মঞ্চত নাই। গতিকে গুৰুজনা হৈছে সমগ্ৰ মানৱ দৰদী, আৰু সেইজন গুৰু আমাৰ তেনেই কাষতে, তেনেই ওচৰতে, নহয়নে জন্মস্থান। আৰু এটা কথা কৈ ভাল লাগে, মোৰ দেউতা মাক যি মানুহে সন্মান কৰে, মোৰ মা দেউতাক যি মানুহে বিপদত সহায় কৰি থৈছে, সেই মানুহক যেনেকে মই কেতিয়াও পাহৰিব নোৱাৰোঁ। প্ৰত্যেকজন মানুহৰ কথাতে কোৱা হৈছে দেই, আমি ল'ৰাই হওক বা ছোৱালী হওক। আপুনি মন কৰিবচোন, আপোনাৰ মা দেউতাকক যদি কোনোবাই সন্মান কৰে, সেই মানুহজনৰ প্ৰতি আপোনাৰ মৰমটো অলপ বেছি জাগে। গতিকে মই ক'ব খুজিছোঁ যে আমাৰ আৰাধ্য দেৱতা হৈছে পৰম ব্ৰহ্ম ভগৱন্ত, আৰু আমাৰ এই আৰাধ্য দেৱতা পৰম ব্ৰহ্ম ভগৱন্তক চিনাই দিয়াজনেই হৈছে গুৰু শ্ৰীমন্ত শংকৰদেৱ। আৰু এই গুৰু শ্ৰীমন্ত শংকৰদেৱক বৰ্তমান সময়ত চৰকাৰখনে ইমান মৰ্যাদা দিছে, গতিকে চৰকাৰখনৰ দীৰ্ঘায়ু কামনা কৰি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই কোনো দল সংগঠনৰ ইয়াত প্ৰচাৰ কৰিবলৈ অহা নাই। এইকাৰণে মই চৰকাৰখনক ধন্যবাদ জনাইছোঁ। আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি অৱদান দিছিল, সেই অৱদান এটকা দুটকা নহয়, 222 কোটি টকা খৰচ কৰি আনে দখল কৰি থোৱা মাটিডোখৰ কাঢ়ি আনি আমাৰ প্ৰাপ্য, আমাৰ গুৰুজনাৰ সম্পদ এইডোখৰ, কোন তোমালোক, এই বীৰ দৰ্পে তেওঁলোকৰ পৰা আঁতৰাই তাত যে গুৰুজনাৰ যি অৱদান, সেই অৱদানক জ্যোতিষ্মান কৰি তুলিছে। কম সাহস কথা? তাতোতকৈ ভাল লগা এটি কথা আছে। আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কল্পনাৰ মনৰ মস্তিষ্কত জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তৰ যি অৱতাৰ, সেই অৱতাৰ বৃন্দাবনী বস্ত্ৰত তেওঁ লিপিবদ্ধ কৰিছিল ভকতৰ হতুৱাই। আৰু এই বৃন্দাবনী বস্ত্ৰ বৰ্তমান লণ্ডন স্থিত। সেই বৃন্দাবনী বস্ত্ৰকো আমাক আনি দিবহি উপহাৰ হিচাপে দুদিনৰ পিছত।
আৰু সেই বৃন্দাবনী বস্ত্ৰ ৰাখিবৰ কাৰণে অত্যাধুনিকভাৱে গৃহ নিৰ্মাণ কৰি থকা হৈছে। গতিকে এইসকল ভগৱন্তৰ কৃপা কৰোণাৰ আপোনা আপুনি লাভ কৰিব। সমস্তজন ভকত বৈষ্ণৱৰ নামঘৰে আজি এটা ৰাজ সাহাৰ্য দিয়া হৈছে। যদি সেই নামঘৰৰ ৰাজ সাহাৰ্য নেপালেহেঁতেন, আমাৰ এনেকুৱা নামঘৰো আছে যিবোৰ নামঘৰত হয়তো বাঁহ বেতেৰে ভৰপূৰ আছিল। গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱেই হৈছে অনাদি অনন্ত জগতৰ ঈশ্বৰক সমগ্ৰ মানৱ জাতিৰ মাজত পৰিচয় কৰাই দিয়া গুৰু। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে কোনো ধৰ্মক কেতিয়াও হেয় প্ৰতিপন্ন কৰা নাই। নিনিন্দিবা নিহিংসিবা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। আনৰ ধৰ্মক তুমি কেতিয়াও হিংসা নকৰিবা। আনে যি ধৰ্ম লৈছে লওক, তুমি কিন্তু মই কোৱা মতে যোৱা বোপাই। মই যি পথ তোমাক দেখুৱাইছোঁ তুমি সেই পথেৰে যোৱা। জীৱ হিংসা মহাপাপ, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আৱৰ নাহি কে দুজা। ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে সত্য যুগত ধ্যান কৰিব লগা হৈছিল, ত্ৰেতা যুগত যজ্ঞ কৰিব লগা হৈছিল, দ্বাপৰ যুগত পূজা কৰিব লগা হৈছিল। কিন্তু কলি যুগত ইমান সুগম এটি পথ ওলাই গ'ল, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা।